প্ৰিয় দৰ্শক, এই ভিডিঅ'টোত আপোনাৰ বিষয়ে জনাম। এয়া যে জুন মাহ 2026, এই মাহৰ পৰা আপোনাৰ এই মাহটো এনেকুৱা এটা মাহ, 12 বছৰ আহিলেও কিন্তু এই মাহটো আপোনালোকে নাপায়। দেৱগুৰু বৃহস্পতি কৰ্কট ৰাশিত তুংগী হৈছে। ইয়াৰ মানে আপোনালোকৰ শত্ৰু নোহোৱা হ'ব, সকলো সোমাই আছে। হয় প্ৰিয় দৰ্শক, তেনেহ'লে আহকচোন পলম নকৰি আমি ভিডিঅ'টোৰ মাজেৰে গতি কৰোঁ। তাৰ আগতে জনাওঁ যে কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ সম্পূৰ্ণ জীৱন বিশ্লেষণ আমি ইতিমধ্যে আমাৰ ইউটিউব চেনেল প্লেলিষ্ট বনাই থৈ দিছোঁ। তাতে গৈ আপোনালোকে আপোনালোকৰ ৰাশি অনুযায়ী চাব পাৰে। ধন্যবাদ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে এই ভিডিঅ'টো এক গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। প্ৰিয় দৰ্শক, প্ৰথমৰ পৰা লাষ্টলৈ চাওক। হয়, এই জুন মাহত কৰ্কট ৰাশিত তুংগী হৈ আছে বৃহস্পতি, দেৱগুৰু বৃহস্পতি। কৰ্কট ৰাশি হৈছে কুম্ভ ৰাশিৰ 6ষ্ঠ ঘৰ। 6ষ্ঠ মানে হৈছে শত্ৰু, ৰোগ, বাধা, প্ৰতিযোগিতা। এতিয়া তুংগী হৈ বৃহস্পতি এই ঘৰত আহে, তেনেহ'লে সকলো বাধা আপোনালোকৰ ওচৰৰ পৰা আঁতৰি যায়। দ্বিতীয় ঘৰ শুক্ৰ আকৌ 18 জুনত কৰ্কট ৰাশিতে আহিব। শুক্ৰ মানে হৈছে সম্পদ, সৌন্দৰ্য, ভাল পোৱা। আপোনাৰ 6ষ্ঠ ঘৰে। তৃতীয় আপোনাৰ কথা। বুধ কৰ্কট ৰাশিত। বুধ মানে বুদ্ধি, যোগাযোগ বৃদ্ধি। 22 জুনৰ পাছত আপোনালোকৰ 6ষ্ঠ ঘৰত 3টা শুভ গ্ৰহ একেলগে বহি থাকিব, বৃহস্পতি, শুক্ৰ আৰু বুধ। মই কওঁ এই 3টা গ্ৰহে একেলগে বহি থকাৰ কাৰণে এটা শুভ সংযোগ হয়। তৃতীয় কথা হৈছে ৰবি মিথুন ৰাশিত যাব 15 জুনৰ পাছত। মিথুন ৰাশি হৈছে কুম্ভ ৰাশিতকৈ 5ম ঘৰ। 5ম ঘৰ মানে হৈছে সন্তান, পূৰ্ব জন্মৰ পুণ্য আৰু শিক্ষা। ৰবি ইয়াতে আহিলে নিজৰ ক্ষমতা বাঢ়ে। চৰকাৰী বেচৰকাৰীৰ মাজত তেওঁলোকে শুভ ফল পায়, যিসকল জড়িত হৈ আছে। 5ম মংগল 21 জুন বৃষ ৰাশিৰ ওচৰত যাব, যাৰ ফলত বৃষ ৰাশি হৈছে কুম্ভ ৰাশিৰ 4ৰ্থ ঘৰ, যাৰ ফলত ঘৰ দুৱাৰ ফালৰ পৰা আপুনি ঘৰৰ ফালৰ পৰাও সুখবৰ পাব। যিসকল ব্যক্তিয়ে কিডনীৰ সমস্যাক লৈ যুঁজি আছিলে, দেহৰ বিষৰ কাৰণে যুঁজি আছিলে, তেওঁলোকৰ ক্ষেত্ৰত অলপ নহয় অলপ ভাল ৰিজাল্ট আহিব। কিন্তু মংগল 21 জুনৰ পাছত 4ৰ্থ ঘৰত অহাৰ পিছত ৰক্তচাপৰ সমস্যা, মাথা বিষ কৰাৰ সমস্যাও দেখা দিব পাৰে। ৰাহু আপোনাৰ লগত থকাৰ কাৰণে এই জুন মাহটোতে গোটেই মাহটোতে কিন্তু মানসিক চাপ থাকিব। টোপনি ক্ষতি কৰাৰ সমস্যা থাকিব পাৰে। ৰাতি 10টা বজাৰ পাছত কিন্তু কাম কৰা বাদ দিব। এই মাহটোৱে নহয়, প্ৰত্যেকটো দিনেই পানী খাব লাগে। হয়, এই মাহটোতে বেছিকৈ ৰাতিপুৱা শুই উঠি কুহুমীয়া গৰম পানী খাই ল'ব। তাৰ লগত কিন্তু গুড় মিলাই কেনে খাব। ইয়াতে শুক্ৰ গ্ৰহৰ শুভ দৃষ্টিৰে কিন্তু এটা ধৰি ৰাখিবলৈ কাৰণে চেষ্টা কৰে আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত। সেয়ে গৰম পানীৰ লগত অলপমান গুড় দি কেনে মিহলাই খাওক। এতিয়া আহিছোঁ অৰ্থ আৰু আৰ্থিক বিষয়ে। আৰ্থিকৰ দিশত কিন্তু কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ ইতিবাচক ফল লৈ আহিব পাৰে। ভিডিঅ'টো চাওক প্ৰিয় দৰ্শক, আৰু ভাল লাগিলে লাইক এটা কৰি দিয়ক। আপোনালোকৰ এই চেনেলটো 50,000 ফেমিলি হ'বলৈ গৈ আছে। ছাবস্ক্ৰাইব কৰা নাই যদি চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বলৈ একেবাৰে নাপাহৰিব। শনিটো আপোনালোকৰ 2য় ঘৰতে ৰৈ আছে। শনি কিন্তু আপোনালোকৰ কষ্টৰ ক্ষেত্ৰতে কিন্তু উপাৰ্জন কৰিব কৈছে। শ্বৰ্টকাট ৰাস্তা ব্যৱহাৰ নকৰিব কেতিয়াও। কিন্তু বৃহস্পতিৰ 6ষ্ঠ ঘৰত তুংগী থকাৰ কাৰণে যি টকা পইচাৰ আটকি আছিলে, ৰৈ আছিলে, তেওঁলোকৰ সমস্যা সমাধান হ'ব। অনলাইন বিজনেছৰ কেন্দ্ৰত শ্বেয়াৰ মাৰ্কেটত নোযোৱাই ভাল। 22 জুন
পাছৰে পৰাই ব্যৱসায়ত উপাৰ্জনৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে। নতুন ক্লায়েণ্ট আহিব পাৰে, কিন্তু এটা সতৰ্ক হৈ থকাৰ দৰকাৰ আছে। মংগল 21 জুন চতুৰ্থ ঘৰত অহাৰ লগে লগে নিজৰ ঘৰত নহ'লে নিজৰ গাড়ীত হঠাৎ মেৰামতি খৰচৰ কাৰণে খৰচ আহিব পাৰে। সেয়েহে আগতীয়াকৈ ধন প্ৰস্তুত ৰাখিব। চাকৰি আৰু কৰ্ম ব্যৱসায়ৰ ক্ষেত্ৰত জানো আৰ্থিক দিশত কিন্তু আপোনালোকে যথেষ্ট ভাল এটা দিনলৈ যাব পাৰে। যিসকলে নতুন চাকৰি বিচাৰিছে 15 জুনৰ পাছত আপোনালোকে কিছু এটা ভাল ৰিজাল্ট পাব পাৰে। যিসকলে ইণ্টাৰনেটৰ লগত জড়িত হৈ আছে তেওঁলোকৰ কাৰণে নতুন ৰাস্তা খোল খাব। যিসকলে চৰকাৰী চাকৰিৰ কাৰণে প্ৰস্তুতি চলাই কাৰণে এই মাহত প্ৰিপাৰেশ্যন কৰিবৰ কাৰণে ৰেডি আছে, তেওঁলোকৰ কাৰণে এই জুন মাহটো অত্যন্ত অনুকূল। প্ৰেম আৰু ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত ভাল এটা খবৰ আছে। 18 জুন কৰ্কট ৰাশি অহাৰ লগে লগে ভাল পোৱাত শক্তি বাঢ়িব। যিসকলৰ প্ৰেমৰ সম্পৰ্কত দুদিনমান ধৰি দূৰত্ব আছিল, 18 জুনৰ পাছৰে পৰা সেই দূৰত্ব কমিব পাৰে। কেতু আছে সপ্তম ঘৰত, মানে দাম্পত্য ঘৰত। আপোনাৰ হাজবেণ্ডে হওক বা আমাৰ লাইফ পাৰ্টনাৰে হওক, স্বামীৰ ক্ষেত্ৰত আপোনালোকৰ দূৰত্ব বাঢ়িব পাৰে, কিন্তু এটা স্বাস্থ্যৰ ক্ষেত্ৰত। যিসকলে কিন্তু বিবাহ বাৰুৰ কাৰণে প্ৰচেষ্টা চলাই আছে, তেওঁলোকে কিন্তু 18 জুনৰ পৰা 22 জুনৰ ভিতৰতে কিন্তু কথা বতৰাৰ ক্ষেত্ৰত আগবাঢ়ি যাওক, শুভ ফল পাব। মাহটোৰ লাষ্টলৈকে কিন্তু এটা অনুকূল সময়। প্ৰিয় দৰ্শক, যদি আপুনি অলৰেডি বিবাহিত হয় তেনেহ'লে আপোনাৰ কাৰণে এটা কথা আছে। দাম্পত্য জীৱন এই মাহত প্ৰথম ভাগতে কিন্তু মোটামুটি ভালে থাকিব পাৰে। তোৰ সপ্তম ঘৰত থকাৰ কাৰণে আৱেগিকভাৱে এটা সম্পৰ্কত দূৰত থাকিব পাৰে। এটা ৰিলেশ্যনশ্বিপত কাজিয়া কৰাৰ সম্ভাৱনা খুব কম আছে। কিন্তু সাৱধান, কিন্তু 21 জুনৰ পাছত কিন্তু যিকোনো সিদ্ধান্ত লোৱাৰ আগত ঘৰৰ পৰিয়ালৰ লগত শান্তভাৱে বহি লৈ কথা কৈ লওক। ইমাৰ্জেঞ্চিৰ ক্ষেত্ৰত যিকোনো এটা সিদ্ধান্ত লোৱাত আপোনাক কিন্তু ক্ষতি কৰিব পাৰে। সেয়েহে প্ৰিয় দৰ্শক, আপুনি 21 জুনৰ পাছত নিজৰ পৰিয়ালৰ লগত বহি ভাল ধৰণে শান্তি মগজুৰে এটা ভাল এটা ডিছকাছ কৰি লওক, ডিচিশ্যন লওক। সেই ডিচিশ্যনে আপোনাক বহুতো আগুৱাই লৈ যোৱাত সহায় কৰিব। ষ্টুডেণ্টৰ ক্ষেত্ৰত, শিক্ষাৰ ক্ষেত্ৰত পঞ্চম ঘৰত ৰবি আহিছে, যাৰ ফলত শিক্ষাৰ ক্ষেত্ৰত, বুদ্ধিৰ ক্ষেত্ৰত, পঢ়া শুনাৰ ক্ষেত্ৰত মনোযোগ বাঢ়িব। বুধ 22 জুনত কৰ্কট ৰাশিত অহাৰ লগে লগে যোগাযোগ এটা বৃদ্ধি পাব। পঢ়া শুনাৰ ক্ষেত্ৰত আগ্ৰহী হৈ আপুনি মনোযোগ দি ভালদৰে পঢ়া শুনা কৰিবলৈ পাৰিব। বৃহস্পতিৰ ফলত ভাল এটা সপোন পূৰণ হ'ব আপোনালোকৰ এই মাহত, কিন্তু আপোনালোকে সময়ৰ কাৰণে ৱেইট কৰক, এটা ৰখক। প্ৰিয় দৰ্শক, তেনেহ'লে আজি এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ পৰা আমি বিদায় লৈছোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি চেনেলটি ছাবস্ক্ৰাইব কৰি থ'বলৈ একেবাৰে নাপাহৰিব। আকৌ পুনৰ লগ পোৱাৰ আশাৰে আজি এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ পৰা আমি বিদায় লৈছোঁ। ধন্যবাদ।